বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' অৰুণোদয় আঁচনিৰ বাবে এটা ডাঙৰ খবৰ জনাম। অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰী হিচাপে আপোনাৰ কাৰণে যথেষ্ট ভাল খবৰ এইটো। কৰ্তন হোৱা নাই পুৰণা হিতাধিকাৰীৰ নাম আৰু কিমানটা কিস্তি লাভ কৰিব আপুনি 1400 টকা পাবনে অৰুণোদয় আঁচনিৰ নামত পুৰণা হিতাধিকাৰী হিচাপে। এই বিতং তথ্য আপোনাক ধুনীয়াকৈ বুজাই দিব যত্ন কৰিম ভিডিঅ'টোৰ জৰিয়তে। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো অৱশ্যে ফ'ল' দিব, ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। অৰুণোদয়ৰ থাৰ্ড ফেজৰ জৰিয়তে বৃহৎ সংখ্যক হিতাধিকাৰীক অৰুণোদয় আঁচনিত জানুৱাৰী মাহৰ অৰ্থাৎ চলিত মাহৰ 10 তাৰিখে ইনক্লুড কৰাই ল'ব বুলি চৰকাৰে পূৰ্বে ঘোষণা কৰিছিল। কিন্তু সেই ঘোষণা হৈ থাকিল, কাৰ্যকৰী নহ'ল। অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰীকো ভেৰিফিকেশ্যনৰ বাবে ডকুমেণ্টছ ইতিমধ্যে জমা লোৱা হৈছে। নতুনসকলকো অৰুণোদয় আঁচনিত ইনক্লুড কৰাই লোৱাৰ বাবে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে ডকুমেণ্টছ জমা লোৱা হৈছে। তো সেই অনুপাতে এই কামখিনি অৰুণোদয় আঁচনিৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াখিনিলৈ যদি আগবাঢ়ে চৰকাৰে, কিন্তু সেই প্ৰক্ৰিয়াখিনিলৈ চৰকাৰে আগবাঢ়া নাই। তো অৰুণোদয় আঁচনিৰ বাবে আপুনি ডকুমেণ্টছ ছাবমিট কৰাৰ পিছত হয়তো পোনে পোনে আপোনাক অৰুণোদয় আঁচনিত বাছনি কৰিব লাগিব, অন্যথা আপোনাক অৰুণোদয় আঁচনিৰ বাবে এখন প্ৰপত্ৰ দিব লাগিব আৰু প্ৰপত্ৰ পাই আপুনি জমা দিয়াৰ লগে লগে আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব। অৰ্থাৎ এইটো এক ধৰণৰ স্বয়ংক্ৰিয়ভাৱে আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব। কিন্তু সেই প্ৰক্ৰিয়াখিনি নতুন পুৰণা সকলো হিতাধিকাৰীক লগত লৈ কৰা হ'ব। অৰুণোদয় আঁচনিত আপুনি এইবাৰ ইনক্লুড হ'বলৈ দুটা পন্থাই আছে। প্ৰথমটো হ'ল যে আপোনাক যিধৰণে ভেৰিফিকেশ্যন কৰিবলৈ ডকুমেণ্টছ আপুনি জমা দিছে, ইয়াৰ জৰিয়তে ডাইৰেক্টলি আপোনাক চিলেক্ট কৰিব পাৰে, নতুবা আপোনাক অৰুণোদয়ৰ প্ৰপত্ৰ এখন বিতৰণ কৰিব পাৰে। আৰু অৰুণোদয়ৰ প্ৰপত্ৰ যে বিতৰণ কৰিব, এয়া কিন্তু যথেষ্ট সম্ভাৱনা আছে। অৰুণোদয়ৰ প্ৰপত্ৰ এইকাৰণেই আপোনাক প্ৰদান কৰা হ'ব যে তাত কিছুমান আণ্ডাৰটেকিং আপুনি দিব লগা হয়, কিছুমান ডকুমেণ্টছ আপুনি দিব লগা হয়, আপুনি আপোনাৰ বেংক একাউণ্ট দিব লগা হয়, যাৰ কাৰণে অৰুণোদয়ৰ প্ৰপত্ৰ আপোনাক দিব পাৰে। কিন্তু এইখিনিতে কথা হ'ল যে অৰুণোদয় আঁচনিৰ এই প্ৰক্ৰিয়াখিনি যেতিয়ালৈকে সমাপন নহয় তেতিয়ালৈকে পুৰণা হিতাধিকাৰীসকলৰ নাম কৰ্তন নহয়। চৰকাৰে পুৰণা হিতাধিকাৰীসকলৰ নাম কৰ্তন কৰা নাই, কিয়নো যদি কৰ্তন কৰিলে হয় জানুৱাৰী মাহৰ কিস্তিটো আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হিচাপে অৰ্থাৎ পুৰণা হিতাধিকাৰী হিচাপে লাভ নকৰিলেহেঁতেন। গতিকে আৰু কিমানটা কিস্তি আপুনি লাভ কৰিব, 1400 টকালৈ পাব নেকি আপুনি ধন। বন্ধুসকল, ফেব্ৰুৱাৰী মাহৰ ক'বলৈ গ'লে আচলতে আপুনি এটা কিস্তি লাভ কৰিলেই যথেষ্ট আপোনাৰ কাৰণে অৰুণোদয়ৰ হিতাধিকাৰী হিচাপে। যদি আপোনাৰ নামটো কৰ্তন নহয় তেতিয়াহ'লে আপুনি পৰৱৰ্তী মাহৰ কিস্তিটো অৰুণোদয় আঁচনিৰ নামত লাভ কৰিব। অৰ্থাৎ ফেব্ৰুৱাৰী মাহতো অৰুণোদয়ৰ পুৰণা হিতাধিকাৰী হিচাপে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব। কিন্তু আপুনি পূৰ্বৰ 1250 টকা পোৱাটোৱে নিশ্চিত 1400 টকালৈ লাভ নকৰিব পাৰে। তো 1250 টকা আপুনি অহা মাহৰ 10 তাৰিখেও লাভ কৰিব অৰুণোদয়ৰ এক্সিষ্টিং হিতাধিকাৰী হিচাপে। আৰু এয়া কিমান মাহলৈ চলিব, যেতিয়ালৈকে এই চলিত অৰুণোদয়ৰ প্ৰক্ৰিয়াখিনি সমাপন নহ'ব তেতিয়ালৈকে আপুনি অৰুণোদয় আঁচনিৰ এই ধনখিনি পুৰণা হিতাধিকাৰী হিচাপে লাভ কৰি থাকিব। তো বন্ধুসকল, ভিডিঅ'টো আপোনাৰ কেনে লাগিছে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।